চমু বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল, গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত। দাদা, আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফললৈ আগবাঢ়িম, কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ গ্ৰহগতি সম্পৰ্কে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। লগ্ন বহি আছে বৃষ ৰাশিত, মংগল বহি আছে মিথুন ৰাশিত। আজি ৰবি, বুধ, বৃহস্পতি বহি আছে কৰ্কট ৰাশিত। আজি চন্দ্ৰ, কেতু সিংহ ৰাশিত, শুক্ৰ কন্যা ৰাশিত বহি আছে, শনি মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত বিদ্যালাভত বাধা আছে, সকলো দিশতে বাধা বিঘিনি বেছি। গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটা গোল্ডেন টপাছ। এয়া হ'ল এটা গোল্ডেন টপাছ। এই ৰত্নটি আপুনি সোণ নতুবা ৰূপত বনাই তৰ্জনীত মানে ইণ্ডেক্স ফিংগাৰত পিন্ধক আৰু মনত ৰাখিব গোল্ডেন টপাছটো পিন্ধাৰ আগতে শোধন কৰি ল'ব। আপুনি ইণ্ডেক্স ফিংগাৰ নতুবা ডিঙিটো পিন্ধিব পাৰে। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল কম এৰিছোঁ। পেণ্টাকলছ এণ্ড চেৰিয়ট। আজি আপোনাৰ মনটো নানান চিন্তাই আমনি কৰিব। নিজৰ কথাৰ প্ৰতি ধ্যান ৰাখক। যাত্ৰা ফলদায়ক হ'ব। বিদ্যাৰ্থীৰ মধ্যম ফল। তামৰ পাত্ৰত আজি পানী ভৰাই তাত অলপ বগা ফুল দিয়ক আৰু সূৰ্যক অৰ্ঘ্য দিয়ক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 3। বৃষ ৰাশি টৰাছ, পেণ্টাকলছ এণ্ড কাপছ। আজি আপোনাৰ বিপদৰ শংকা থাকিব, সাৱধানে থাকিব। দিনটো ব্যস্ত হৈ থাকক। ভ্ৰমণ নকৰিলে ভাল। দাম্পত্যত ভাল ফল। আৰ্থিক দিশত আয় ব্যয় সমান হ'ব। আজি গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 2। দাদা, আমি পৰৱৰ্তী ৰাশিফললৈ আগবাঢ়িম, কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম এই যি 12টা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ আজিৰ দিনটোৰ শুভ কৰ্ম আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 13 আগষ্ট 27 শাওণ, তিথি শুক্লা প্ৰতিপদ, বৰিয়ান যুগ। আজি কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, অশ্লেষা নক্ষত্ৰ, দেৱগণ। আজি যাত্ৰা নাই, বিষযোগ দেখা যায়। শুভ কৰ্ম নাই। আজিৰ দিনটোত বিবাহৰ যুগ কিন্তু আছে। ৰত্নধাৰণ, ঋণদান আদি কিছু ক্ষেত্ৰত শুভ কৰ্ম দেখুৱাই আছে। দিনটো চাল কোমোৰা খোৱা নিষেধ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। মিথুন ৰাশি, ওৱান্স এণ্ড ওৱান্স, জেমিনি। আপোনাৰ কৰ্মক্ষেত্ৰত সংঘাতৰ সৃষ্টি হ'ব পাৰে, সাৱধানতা অৱলম্বন কৰক। খৰচা পাতি বাঢ়িব। অৰ্থনৈতিক ক্ষেত্ৰত নিয়ন্ত্ৰণ থাকিব। আবেলি সময়ত যাত্ৰা নকৰিব। আজি সৰু সৰু ল'ৰা ছোৱালীক পেন, পেঞ্চিল আদি দান কৰক। য়েলো কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 8। কৰ্কট ৰাশি, ওৱান্স এণ্ড ছৰ্ডছ, কেঞ্চাৰ। আজি দিনটো আনৰ তুলনাত ভালদৰে পাৰ হ'ব, মানে আন দিনৰ তুলনাত। কৰ্মব্যস্ততা থাকিব। দাম্পত্যত মিলা প্ৰীতিৰ মনোভাৱ থাকিব। প্ৰেমত শুভ ফল। আজি সন্ধিয়া এগছি ঘিউৰ চাকি জ্বলাওক আৰু পাৰিলে দৰিদ্ৰজনক দান ধ্যান কৰক। ৰেড কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 9। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। হয়, পত্ৰখন প্ৰেৰণ কৰিছে আপোনাৰ বৰপেটাৰ পৰা আৰু তেওঁ জানিব বিচাৰিছে যে বিবাহত বাধা বা বেমাৰৰ পৰা মুক্তি লাভৰ বাবে কেনেধৰণৰ কি টিপছ ব্যৱহাৰ কৰিলেনো এই সমূহৰ পৰা আঁতৰি থাকিব পাৰি সেই বিষয়ে কিছু জানিব বিচাৰিছে। হয়, হয়, বিবাহৰ বাধা যদি কটাব খুজিছে বিভিন্ন ধৰণৰ প্ৰতিকাৰ আছে। কথাত কয় জন্ম, মৃত্যু আৰু বিয়া, এই তিনিটা হৈছে বিধাতাই কণ্ট্ৰল কৰে। গতিকে বিবাহৰ বাধা আপুনি যদি কটাব খুজিছে, সোমবাৰ দিনা মচুৰ দালি দান কৰক দুখীয়া, লগতে দক্ষিণাদি দান কৰিব আৰু হনুমানজীৰ পূজা পাতল কৰক, শিৱৰ পূজা পাতল কৰক। বিশেষকৈ এই মাহত, শাওণ মাহত যদি শিৱৰ পূজা পাতল কৰে, লগতে হনুমানজীৰ পূজা পাতল কৰে, তেতিয়া কিন্তু সোনকালে ফল পাব। আৰু মংগলবাৰ দিনা যদি হনুমানজীৰ ভৰিৰ পৰা অকণমান সেন্দুৰ আনি আপুনি গা ধোৱাৰ পাছত নিজে ফুট ল'ব পাৰে, তেতিয়াও কিন্তু ফল লাভ কৰিব পৰা যায়। আৰু সূৰ্যদেৱক সদায় জলদান কৰক, মংগল গ্ৰহক তুষ্ট কৰক আৰু পাৰিলে বিবাহৰ বাধা দূৰ কৰাৰ বাবে ৰঙা বৰ্ণৰ গাই গৰুক গুড় খুৱাব, প্ৰতিদিনে খুৱাব।
তেতিয়াও কিন্তু বিবাহৰ বাধা দূৰ হয় ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব দাদা আমি ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয় ওৱান্স এণ্ড নাইট অফ ওৱান্স সিংহ ৰাশি লিঅ' আজি আপোনাৰ কষ্টৰ ফল পাব ওচৰ চুবুৰীয়াৰ লগত ভাল মনোভাৱ থাকিব আজি বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত শুভ অৱশ্যে ওচৰ চুবুৰীয়াৰ লগত তৰ্কত লিপ্ত হ'লে বেয়া হ'ব গতিকে সাৱধান থাকক ৰূপৰ মুদ্ৰা লক্ষ্মীৰ চৰণত স্পৰ্শ কৰাই নিজৰ লগত ৰাখক ক্ৰীম কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 3 এতিয়া হওক কন্যা ৰাশি পেণ্টাকলছ এণ্ড চ'ৰ্ছ এই দুখন টেৰট কাৰ্ড মতে আজি আপোনাৰ দিনটো ভালদৰে পাৰ হ'ব অচিনাকি ব্যক্তিৰ পৰা আঁতৰত থাকক মুখৰ কথা আৰু কৰ্ম হত ৰাখক ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 1 পেণ্টাকলছ এণ্ড চ'ৰ্ছ তুলা ৰাশি লিব্ৰা আজি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব বিবাদ আদিৰ পৰা নিজকে আঁতৰত ৰাখক বহুদিন ধৰি ফচি থকা ধন মুকলি হ'ব পাৰে পাৰিবাৰিক দিশত শুভ ফল লাভ এজন বৈৰাগীক ক্ষীৰ বা মিঠাই খোৱাক ভাল ফল পাব মেৰুন কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 6 বৃশ্চিক ৰাশি স্কৰ্পিঅ' পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ আজি আপুনি নিজৰ তুলনাত অন্য কিছু প্ৰাধান্য দিলে ভাল নতুন ব্যক্তিৰ সৈতে যোগাযোগ থাকিব মনত আনন্দ দিব প্ৰেমত বিয়াৰ যোগ পিংক কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 1 বিষয় সন্দৰ্ভত জানিব বিচাৰিম দাদা কেনেধৰণৰ বিষয় আগবঢ়াব আমাৰ দৰ্শকসকলৰ বাবে হয় আজিৰ বিষয়টো হ'ল শ্ৰী কুবেৰ যন্ত্ৰ আমি জানো হিন্দু ধৰ্মত দেৱতা কুবেৰক ধন সা সম্পত্তি দেৱ বুলি কোৱা হয় কুবেৰ যন্ত্ৰ বাস্তুশাস্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যন্ত্ৰসমূহৰ ভিতৰত অন্যতম ই ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তুদোষ আঁতৰ কৰায় লগতে ধন সা সম্পত্তি আকৰ্ষণ কৰে ভগৱান কুবেৰ হ'ল ধন আৰু যক্ষসকলৰ দেৱতা গতিকে এই যন্ত্ৰই সদায় ধন আগমনত সহায় কৰে এটি প্ৰাণ প্ৰতিষ্ঠা কৰা কুবেৰ যন্ত্ৰই জীৱনলৈ নতুন সুযোগ সৌভাগ্য আৰু সমৃদ্ধি লৈ আনে প্ৰতিদিনে ইয়াৰ পূজা পাতল কৰিলে জীৱনৰ সকলো বাধা আঁতৰি যায় এই যন্ত্ৰটো ঘৰৰ বা ব্যৱসায়িক স্থানৰ পূব নতুবা উত্তৰ দিশত ওখ স্থানত ৰাখক পূজাৰ বেদীত ৰাখিব পাৰে আৰু স্থাপন কৰাৰ আগতে যন্ত্ৰটো পৰিষ্কাৰ পানীৰে ধুই লৈ গংগাজল ছটিয়াওক আৰু 4টা কৰ্ণাৰৰ চন্দনৰ ফুট দিব লাগে তাৰ পাছত ধূপ ধূনা দি পূজা পাতল কৰক শ্ৰী কুবেৰ যন্ত্ৰৰ মন্ত্ৰ হ'ল ওম হ্ৰিং শ্ৰিং হ্ৰিং কুবেৰায় নমঃ এই মন্ত্ৰটি ডেইলি 21 বাৰ নতুবা 108 বাৰ জপ কৰক নিশ্চয় ফল পাব ধন্যবাদ হয় আমাৰ পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম হয় ধনু ৰাশি চেট্ৰিয়াছ পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স আজি আপোনাৰ পিতৃৰ শৰীৰক লৈ কিছু দুশ্চিন্তা থাকিব কৰ্মৰ ক্ষেত্ৰত পদোন্নতি লাভ সামাজিক দিশত সন্মান প্ৰাপ্তি দাম্পত্যত মধ্যম ফল আজি সৰিহ বা লং আপুনি বৈ থকা নদীৰ পানীত উটুৱাই দিয়ক অৰেঞ্জ কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 3 পেণ্টাকলছ এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ মনলৈ নিৰাশাবাদী চিন্তা আহিব পাৰে পুৰণি বন্ধুৰ সান্নিধ্য লাভ যিকোনো ক্ষেত্ৰত নিজৰ মন্তব্য আগবঢ়াব পাৰে বিদ্যাৰ্থীসকলৰ শুভ ফল গোল্ডেন কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 9 ওৱান্স এণ্ড পেজ অফ ওৱান্স পৰিয়ালৰ সুখ শান্তি বিৰাজ কৰিব আৰ্থিক দিশত আয় ব্যয় সমান হ'ব বিদ্যাৰ্থীসকলে কষ্টৰ ফল পাব যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হওক আজি ঘৰৰ উত্তৰ পূব দিশত ধূপ চাকি জ্বলাওক ভগৱানক প্ৰাৰ্থনা কৰক ব্লু কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 7 মীন ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স আপোনাৰ যিকোনো ক্ষেত্ৰত ভুল হোৱাৰ পৰা নিজকে আঁতৰাই ৰাখক বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিয়াৰ প্ৰয়োজন সামাজিক দিশত উন্নতি লভিব আজি পাৰ্পল কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 3 হয় দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি তেওঁক পোনপটীয়াকৈ লগ ধৰিব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি মন কৰিব মই ইনষ্টাগ্ৰামত আছোঁ ইউটিউবত আছোঁ বা ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব ইয়াৰ বাহিৰেও এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ
আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ